নমস্কাৰ, মই শশাংক শইকীয়া পুনৰ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি আপোনালোকক মই প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ বিষয়ে কিছু কথা জনাব বিচাৰিছোঁ। এই আঁচনিটো সম্পৰ্কেও বিভিন্ন প্ৰশ্ন আপোনালোকৰ মাজত জাগ্ৰত হয় যে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনি মানে আপোনাৰ ফৰ্ম ফিল-আপ এতিয়া শেষ হ'ব নেকি? বিভিন্নজনে ভাবে যে ইলেকশ্যনৰ আগতে এইটো শেষ হ'ব নেকি? তেনেকুৱা নহয়, এইটো এটা 5 বছৰীয়া স্কিম। গতিকে এই প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিটোৰ ফৰ্ম ফিল-আপ আপুনি এই 5 বছৰৰ ভিতৰত কৰিব পাৰে। আৰু বিভিন্ন মানুহৰ মনত এটা প্ৰশ্ন যে একেলগে যিসকলে আবেদন কৰিলে সেইসকলৰ কোনোবাই ট্ৰেইনিং কৰি আহিল, কোনোবাৰ একাউণ্টত পইচা সোমাল, ট্ৰেইনিঙৰ যিটো 3000 টকা পায়, কিন্তু আপোনাৰ তেওঁলোকৰ দেখোন নহ'ল। আপোনালোকক জনাওঁ যে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিটোৰ অনলাইন আবেদন কৰিলেই যে আপোনালোকে প্ৰত্যেকে ট্ৰেইনিং কৰিব পাব তেনেকুৱাও নহয়। যে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিটো আবেদন কৰাৰ পিছত মানে ভেৰিফিকেশ্যন হয়। তেনেকুৱা প্ৰথমটো হ'ল আপোনালোকে আবেদন কৰাৰ পিছত আবেদনৰ যিখন ৰিচিপ্ট আছে সেইখন আপুনি পঞ্চায়তত জমা দিব লাগিব। পঞ্চায়তৰ ফালৰ পৰা আপোনালোকক ভেৰিফিকেশ্যন কৰিব আপোনালোকৰ সেই কামটোৰ লগত জড়িত হয়নে নহয়। যেতিয়া পঞ্চায়তে ভেৰিফিকেশ্যন কৰিব যে এই মানুহজন কাঠ মিস্ত্ৰী বা পকা মিস্ত্ৰী, এইটো তেওঁলোকে সত্যাপন কৰিব, তেওঁলোকে এপ্ৰুভ কৰিব। তাৰপিছত আপোনালোকৰ এটা ডিষ্ট্ৰিক্ট লেভেল ভেৰিফিকেশ্যন হয়। তাত আপোনালোকৰ এই ভেৰিফিকেশ্যনটো কমপ্লিট হোৱাৰ পিছত আপোনালোকৰ মোবাইলত মেছেজ আহে, প্ৰতিটো ভেৰিফিকেশ্যনৰ মূৰত মেছেজ আহে যে আপোনালোকে লক্ষ্য কৰিব যেতিয়া অনলাইন আবেদন কৰাৰ পিছত পঞ্চায়তৰ ফালৰ পৰা যেতিয়া এপ্ৰুভ কৰে যে তেতিয়া মেছেজ আহে ইয়'ৰ এপ্লিকেশ্যন হেজ বিন ৰিকমেণ্ডেড বাই গ্ৰাম প্ৰধান। ঠিক তেনেকৈ যেতিয়া DC অফিচৰ পৰা বা আপোনাৰ ডিষ্ট্ৰিক্ট লেভেলৰ পৰা ভেৰিফিকেশ্যন কৰা হয়, তেতিয়া হ'ল আপোনালোকৰ মোবাইলত মেছেজ আহে যে ইয়'ৰ এপ্লিকেশ্যন হেজ বিন ৰিকমেণ্ডেড বাই DMDC। এতিয়া ধৰক কিছুমানৰ মোবাইলত মেছেজ আহে ইয়'ৰ এপ্লিকেশ্যন হেজ নট বিন ৰিকমেণ্ডেড বাই গ্ৰাম প্ৰধান। ইয়াৰ অৰ্থ হ'ল যে আপোনালোকক পঞ্চায়তৰ পৰা ৰিজেক্ট কৰিছে, গতিকে আপোনালোকৰ আৰু ট্ৰেইনিং কৰাৰ কথা নাহেই। আৰু এই আঁচনিটো সম্পৰ্কে মই জনাব বিচাৰিছোঁ, প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনি হৈছে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেৱৰ এক অভিলাষী আঁচনি। তেওঁৰ এটা ভাল প্ৰচেষ্টা যে আমাৰ গাঁও অঞ্চলত সচৰাচৰ পকা মিস্ত্ৰী, কাঠ মিস্ত্ৰী, কুমাৰ, সোণাৰী, বাঁহৰ বস্তু বনোৱা, নাপিত, দৰ্জী, এনেকৈ মালাকাৰ আৰু আপোনাৰ মাটিৰে বস্তু বনোৱা, লোহাৰ বস্তু বনোৱা, কমাৰ, এনেকুৱা ধৰণৰ যিবিলাক কাম কৰি মানুহে জীৱিকা নিৰ্বাহ কৰে, তেওঁলোকৰ আচলতে কোনো ধৰণৰ আনুষ্ঠানিক চাৰ্টিফিকেট নাথাকে। তেওঁলোকে মানে সৰুৰ পৰা বেলেগ এটা মিস্ত্ৰীৰ লগত বা বেলেগ মানে তেনেকুৱা জনা ব্যক্তিৰ লগত কাম কৰি সেই অভিজ্ঞতাৰে নিজৰ কাম আৰম্ভ কৰে আৰু যেতিয়া কামটো পাৰা হয় তেতিয়া নিজে পৃথকভাৱে খুলি লয়। কিন্তু যেতিয়া তেওঁলোকৰ বেংকত লোন ল'বৰ কাৰণে যায় বা অন্যান্য কামৰ কাৰণে যায়, তেতিয়াহ'লে তেওঁলোকে সেই চাৰ্টিফিকেট নাথাকে যে বেংকত লোন ল'বৰ কাৰণে যিকোনো ধৰণৰ চৰকাৰী প্ৰশিক্ষণপ্ৰাপ্ত চাৰ্টিফিকেটৰ প্ৰয়োজন। গতিকে সেই চাৰ্টিফিকেট নাথাকিলে তেওঁলোকে সময়ত লোন নাপায়। গতিকে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিত কি কৰিছে যে যেতিয়া আনুষ্ঠানিকভাৱে এটা প্ৰশিক্ষণ দি চৰকাৰীভাৱে এখন চাৰ্টিফিকেট দিয়া হয়, তেতিয়া যিকোনো বেংক বা অন্যান্য অনুষ্ঠানে ঋণ দিয়াৰ ক্ষেত্ৰত মানে সহজ হয়। আৰু যিহেতু এইখিনি মানুহে দৈনিক কাম কৰি জীৱন নিৰ্বাহ কৰে, গতিকে তেওঁলোকে এই যিটো 6 দিন বা 7 দিন ট্ৰেইনিং হয়, এই ট্ৰেইনিঙত গ'লে ঘৰখন কেনেকৈ চলিব। গতিকে প্ৰতিদিনে 500 টকাকৈ ট্ৰেইনিং কৰি থকা কেইদিনত মানে তেওঁলোকক দৈনিক মজুৰি দিয়া হয়। সেইকাৰণে 6 দিনত 6×5 3000 টকা মানে তেওঁলোকৰ একাউণ্টত সোমায়। আৰু লগে লগে ট্ৰেইনিঙত যোৱা কেইদিন খোৱা লোৱা বা অহা যোৱাৰ এটাও ভাত্তা প্ৰদান কৰে। গতিকে বহুতে মানে ভাবে মানে ওচৰৰ মানুহে ট্ৰেইনিং কৰিলে কিন্তু মই দেখোন কৰিব নাপালোঁ। যিহেতু এইটো এটা 5 বছৰীয়া আঁচনি, গতিকে এই ট্ৰেইনিংটো চলি থাকিব। আৰু আপোনালোকে জানে ভাৰতবৰ্ষত ইমান বেছি জনসংখ্যা আছে, গতিকে সকলোৱে একেলগে আবেদন কৰিছে, ট্ৰেইনিং চেণ্টাৰৰ সংখ্যা কম। গতিকে এটা ট্ৰেইনিঙত এটা বেটছত 40ৰ পৰা 45জন ব্যক্তিয়ে ট্ৰেইনিং কৰে। গতিকে এখন পঞ্চায়তৰ পৰা যেতিয়া 1000-2000 মানুহে আবেদন কৰে, গোটেই ধৰক এখন জিলাত 70-75টা পঞ্চায়ত থাকে,
কিমানখিনি আবেদন একেলগে হৈছে। গতিকে সকলোৰে একেদিনাই যে ট্ৰেইনিং হ'ব এনেকুৱা নহয়, পৰ্যায়ক্ৰমে হৈ আছে। আৰু আপোনালোকৰ মোবাইলৰ মেছেজবিলাক পঢ়ি চাব, তাত PM বিশ্বকৰ্মাৰ পৰা মেছেজ আহি থাকে। আপোনালোকৰ এপ্লিকেশ্যনখন কিমান দূৰ আগবাঢ়িছে গম পায়। বা আপোনালোকে ইণ্টাৰনেটত গৈ PM বিশ্বকৰ্মা ৱেবছাইটত গৈ এপ্লিকেশ্যন বা বেনিফিচিয়াৰী লগইন বুলি এটা অপশ্যন আছে, তাতে মোবাইল নাম্বাৰটো দি OTP দি নিজে লগইন কৰি চাব পাৰে আপোনালোকৰ এপ্লিকেশ্যনখনৰ কিমানখিনি আগবাঢ়িছে। গতিকে যিকোনো এটা বস্তু আবেদন কৰিলেই তাৰ লগালগ এটা হ্ৰস্বম্যাদী তাৰ লাভ নাপায়। কিছুমান বস্তু দীৰ্ঘম্যাদী, তাৰ কিছুদিন পিছতহে লাভালাভ হয়। আৰু আপোনালোকৰ এই আঁচনিখন, প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিখন সম্পৰ্কে জানিব লাগি থাকিলে মোক কমেণ্ট কৰিব বা মোক সুধিব মেছেজত, মই আৰু বিশেষ জনাবলৈ চেষ্টা কৰিম। গতিকে মই আজিলৈ ইমানতে সামৰিছোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।